চৰাইদেউ একাডেমি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জিকেৰ ভিডিঅ' লৈ আহিছোঁ। জিকেৰ পাৰ্ট 1 10 কুৱেশ্যনছ ফ্ৰম ফাৰ্ষ্ট অফ আছাম, অসমৰ প্ৰথম। 1 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা আছিল প্ৰথমগৰাকী সভাপতি অসম সাহিত্য সভাৰ, আৰু এই সভাখন অনুষ্ঠিত হৈছিল শিৱসাগৰত 1917 চনত। 2 নম্বৰ প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ IAS অফিচাৰ? প্ৰথম অসমীয়া IAS বিষয়াগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা। 3 নম্বৰ প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ ফিমেল IAS অফিচাৰ? প্ৰথম অসমীয়া মহিলা IAS বিষয়াগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব পাৰুল দেৱী দাস। 4ৰ্থ প্ৰশ্ন, হুইচ ইজ দি ফাৰ্ষ্ট আছামিজ ফিল্ম টু বি স্ক্ৰিনড এট ৰাষ্ট্ৰপতি ভৱন? ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন আছিল? ইয়াৰ উত্তৰ হ'ব চামেলি মেমচাপ। 5ম প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু উইন দি দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা পাইছিলে 1992 চনত। 6ৰ্থ প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু উইন দি অৰ্জুনা এৱাৰ্ড? অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। 7ম প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ ওমেন টু উইন দি জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? ডক্টৰ মামণি ৰয়ছম গোস্বামী, তেওঁক ইন্দিৰা গোস্বামী হিচাপে জনা যায়। 8ম প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ এৱাৰ্ডেড উইথ ভাৰত ৰত্ন, দি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়াগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। তেওঁক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছিলে 1999 চনত। 9ম প্ৰশ্ন, হুইচ ৱাজ দি ফাৰ্ষ্ট আছামিজ কালাৰ মুভি? প্ৰথম অসমীয়া ৰঙীন বোলছবিখন কি আছিল? ইয়াৰ উত্তৰ হ'ব ভাইটি। 1972 চনত মুক্তি লাভ কৰিছিলে এই ভাইটি বোলছবিখনে। 10ম তথা অন্তিমটি প্ৰশ্ন, হুইচ ইজ দি ফাৰ্ষ্ট কলেজ এষ্টাব্লিছড ইন আছাম? অসমত স্থাপন হোৱা প্ৰথম মহাবিদ্যালয় কোনখন? ইয়াৰ উত্তৰ হ'ব কটন মহাবিদ্যালয়, কটন কলেজ। 1901 চনত স্থাপন কৰা হৈছিলে।